নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি এটি লাইক কৰি দিব। ইয়াত শ্যাম খানৰ জামিনৰ আবেদনৰ শুনানি সম্পূৰ্ণ। ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। জুলাই মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ জাৰি কৰিছে। জুলাইৰ শেষত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ শুনানি গ্ৰহণ কৰিছে ইতিমধ্যে শ্যাম খানৰ অধিবক্তাই। লগতে গ্ৰেপ্তাৰ ব্যৱসায়ী গৌতম বৰা। দলঙৰ ওপৰত পত্নীৰ জন্মদিন উদযাপন কৰি গ্ৰেপ্তাৰ ব্যৱসায়ী গৌতম বৰা। যোৱা দেওবাৰে মাজনিশা উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত দলঙৰ ওপৰত পত্নী আৰু বন্ধুবৰ্গৰ সৈতে জন্মদিনৰ পাৰ্টি কৰিছিল গৌতম বৰাই। ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যৱসায়ীজনক আটক কৰে আৰক্ষীয়ে। লগতে জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিলৰ আশংকা। গণেশগুৰিত জুবিনৰ ছবি অংকনৰ সময়ত সৃষ্টি হৈছিল ব্যাপক যান-জঁট। সেই যান-জঁটত 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দল। ৰাজপথত এনে পৰিস্থিতি দেখি হতবাক হয় জাপানৰ প্ৰতিনিধি দলটো। জাপানৰ ৰাজপথত দেখা নাযায় এনে পৰিস্থিতি। জাপানৰ উচ্চস্তৰীয় দলটোৰ তথ্যৰ ভিত্তিতে প্ৰধানমন্ত্ৰী ভ্ৰমণ বাতিলৰ আশংকা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। গতিকে অসমবাসী ৰাইজৰ বাবে এটা দুখবৰ। লগতে গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ। চলচল ত্ৰিবেণী পথত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ঢকুৱাখানাৰ যুৱতীগৰাকী 3 মাহ পূৰ্বৰ পৰা আছিল ভাড়াঘৰটোত। ত্ৰিবেণী পথৰ 7 নং ঘৰটোৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। লগতে এজন বিবাহিত পুৰুষৰ সৈতেও সম্পৰ্কত আছিল মৃতদেহ যুৱতীগৰাকী বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা বৈঠকত সাৱধানবাণী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ধনৰ বিনিময়ত বন বিভাগত নচলিব বিষয়াৰ বদলি। অভিযোগ লাভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব হুংকাৰ বুলি ঘোষণা কৰিছে। লগতে শীঘ্ৰে আৰম্ভ হ'ব গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা। 4 আগষ্টৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৰম্ভ হ'ব এই সেৱা। গুৱাহাটীৰ পৰা বিমান যাত্ৰা কৰিব পাৰিব UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ। সামাজিক মাধ্যমযোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে যে 4 আগষ্টৰ পৰা লোকপ্ৰিয় গোপীনাথ এই সেৱা লাভ কৰিব গ্ৰাহকসকলে। লগতে 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়াকৈ চিকিৎসা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে যাৰ ঘৰত 3টাতকৈ অধিক সন্তান আছে তেওঁলোকে এতিয়াৰে পৰা নাপাব আৰু বিনামূলীয়াকৈ চিকিৎসা। অৰ্থাৎ বছৰি 5 লাখ টকা বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে চৰকাৰী চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ থাকিব যাৰ ঘৰত 3টাতকৈ অধিক সন্তান আছে। গতিকে ৰাজ্যবাসীৰ বাবে এইটো এটা ডাঙৰ খবৰ। লগতে বন্ধ হৈ যাব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান। PKIC সন্দৰ্ভত নতুন আপডেট। নিয়ম নাজানিলে পৰিব বিপদত। গতিকে ৰাজ্যৰ লাখ লাখ LPG গেছ চিলিণ্ডাৰৰ গ্ৰাহকসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকে 30 জুনৰ ভিতৰত LPGৰ PKIC আপডেট নকৰে, অৰ্থাৎ পাছবুকখন লৈ গৈ, তেনেহ'লে আপোনালোকে এই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে 30 জুনৰ ভিতৰতে আপোনালোকে আপডেটটো কৰি লওক। লগতে অসমৰ একেবাৰে আন্দোলন নকৰা জাতিটো হৈছে সংখ্যালঘু জাতি। আন্দোলন নকৰাৰ বাবে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক হৈছে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ, কিয়নো নতুন ৰেচন কাৰ্ড পাবলৈ কৰিব লাগিব বিশেষ এটা কাম। লগতে কেতিয়া দিব সবিশেষ জানিব। লগতে আজিয়ে সাজু কৰক এই কেইবিধ নথিপত্ৰ আৰু লাভ কৰক নতুনকৈ ৰেচন কাৰ্ড যদিহে আপোনালোকৰ ঘৰত নাই। চাওক বন্ধুসকল, ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, যোৱা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে যে বিনামূলীয়া চাউলৰ লগতে অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ, আধা কেজিকে চাহপাত আৰু 1 লিটাৰকৈ মিঠাতেল বুলি যোৱা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। গতিকে যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰি আগষ্ট মাহৰ পৰা আবেদন কৰিব পাৰিব। তাৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে লাগিব আপোনাৰ বেংক পাছবুক, ফটো, মোবাইল নম্বৰ। এইখিনি ডকুমেণ্ট যদি থাকে আপোনালোকে ওচৰ চুবুৰীয়া ৰেচন কাৰ্ডৰ সৈতে যোগাযোগ কৰি অফলাইনৰ মাধ্যমত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব অহা আগষ্ট মাহৰ পৰা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। আগলৈ চাওক, ইয়াতে চাওক বন্ধ নহয় আঁচনি। 1 আগষ্টৰ তাৰিখৰ পৰাই চৰকাৰে পুনৰ দিব দাইল, নিমখ, চেনি, লগতে মিঠাতেল আৰু আধা কেজিকে চাহপাত। যোৱা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে। গতিকে আগষ্ট মাহৰ পৰাহে 1 তাৰিখৰ পৰাই আপোনালোকে চৰকাৰী বিনামূলীয়াকৈ এইখিনি সামগ্ৰী লাভ কৰিব। লগতে অৰুণোদয় আঁচনি ধনো আপোনালোকে আগষ্ট মাহৰ পৰাই লাভ কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। লগতে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইবাটা নতুন আপডেট আহিছে, আগলৈ চাই থাকক। 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড।
আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হৈছে এটা সময়সীমা। কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। অৰ্থাৎ যিসকলৰ 18 বছৰ ঊৰ্ধ্বৰ ব্যক্তি আছে তেওঁলোকে যদি নতুনকৈ আধাৰ কাৰ্ড বনাব বিচাৰে তেনেহ'লে ডিচি কোডৰ যোগেদি বনাব লাগিব আৰু অথবা 18 বছৰৰ তলৰ যিসকল ব্যক্তি আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু অতি সহজতে অনলাইনৰ মাধ্যমতে বনাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। লগতে ইয়াতে চাওক অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ আপডেট আহিছে যে অৰুণোদয় আঁচনিসকল হিতাধিকাৰীসকল সাৱধান, 30 জনৰ ভিতৰত এইটো কাম কৰক অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 ধনৰ পৰা। অৰুণোদয় আঁচনি 3 হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে যে 30 জনৰ ভিতৰত কৰক এই বিশেষ জৰুৰী কাম। কিন্তু কি কাম কেনেকৈ কৰিব আগলৈ চাওক, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 ধনৰ পৰা। আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে অসম চৰকাৰে। অৰুণোদয় আঁচনি ধন বিতৰণক লৈ আধাৰ ভিত্তিত ব্যৱস্থা বাধ্যতামূলক। চৰকাৰৰ বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতেও আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকল বুলি ঘোষণা কৰিছে। লগতে 30 জনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনি ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। 30 জনৰ ভিতৰত আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, কিয়নো ইতিমধ্যে চৰকাৰে ভেৰিফিকেশ্যন কৰিছে বা চৰকাৰে নতুন এখন তালিকা গ্ৰহণ কৰিছে যে বহু মহিলাৰ এতিয়াও বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, যাৰ বাবে তেওঁলোকে আগষ্ট মাহৰ 3000 টকা বা 2500 টকা যদি দিয়ে সেই টকাৰ পৰা বঞ্চিত হৈ থাকিব। যদি আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, কিয়নো এই টকাসমূহ ডিবিটি যোগে অসম চৰকাৰে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে যে আপোনালোকে 30 জনৰ ভিতৰত আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক আৰু আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 3 জৰিয়তে 3000 টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। লগতে বহু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব। যিসকলে আৰ্থিকভাৱে অৰুণোদয় আঁচনি পোৱাৰ পিছত উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে অৰুণোদয় আঁচনি পোৱাৰ পিছত যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ঘৰৰ পৰিয়াল চৰকাৰী চাকৰি পাইছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি পুনৰ অৰুণোদয় আঁচনিৰ বাবে যিসকল ৰাজ্যত দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল, দিব্যাংগ, বিধৱা, অবিবাহিত বা যিসকল পৰিয়াল আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3 অন্তৰ্ভুক্ত কৰিব আৰু তাৰ বাবে আগষ্ট মাহৰ পৰাই অৰুণোদয় আঁচনি 3 ফৰ্ম বিতৰণ কৰিব। আৰু ফৰ্মখন ক'ত কেনেকৈ বিতৰণ কৰিব, লগতে কি নথি পত্ৰ লাগিব সবিশেষ মই নতুন এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে হেল্পিং আছাম নিউজ চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। লগতে এই ধৰণৰ ভিডিঅ' নিতৌ চাবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। বিশেষকৈ আপোনালোকে এই ভিডিঅ'টো ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো অসমবাসী সকলো ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।